ইয়াতে ৰাতিপুৱা এক্সিডেণ্ট হৈছে টেম্পু আৰু তীব্ৰবেগী চুইফ্ট ডিজায়াৰ গাড়ীৰ লগত। এইটো আপোনাৰ লাওখোৱা কালিস্থানত সমীপত আৰু এইটো আপোনাৰ ৰাতিপুৱা প্ৰায় 7:30 বজাত হৈছে। কিন্তু আমি শুনামতে ইয়াত 5জন তীব্ৰবেগী মানে যোনটো চুইফ্ট ডিজায়াৰ আছিলে তাতে 5জন মানুহ আছিলে, তাত 3জন বহুত মানে আঘাতপ্ৰাপ্ত হৈছে। আৰু বৰ্তমান ক'ত আছে তেওঁলোক, ক'ত লৈ গৈছে? তেওঁলোক বৰ্তমান চিকিৎসালয় প্ৰেৰণ কৰা হৈছে। আৰক্ষী আহিছে নাই? আৰক্ষী আহিছে আৰু ইয়াত স্থানীয় ৰাইজ আহি পেলাই এইটো মানে সিহঁতক উদ্ধাৰ কৰি পেলাই চিকিৎসালয় প্ৰেৰণ কৰা হৈছে। মুঠতে আঘাতপ্ৰাপ্ত কেইজন হৈছে? ইয়াত শুনামতে আছে টেম্পুত আছে আপোনাৰ 3জন আৰু চুইফ্ট ডিজায়াৰত আছিলে 5জন, তাৰ মাজত 3জন বহুত মানে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। চুইফ্ট বাহনখন ক'ৰ পৰা ক'লৈ গৈ আছিলে? এইটো নগাঁৱৰ পৰা তেজপুৰ অভিমুখে আছিলে। তেজপুৰ অভিমুখে গৈ আছিলে। আৰু টেম্পুখন আছিলে আপোনাৰ লাওখোৱা যোনটো ডেইলি মাৰ্কেট তাৰ পৰা আপোনাৰ ৰূপৈ ফালে যাব ধৰিছিলে। কেইজন যাত্ৰী আছিলে? টেম্পুত আছিলে 5জন আৰু চুইফ্টত আছিলে 5জন। আজি পুৱাৰ ভাগতে হৈছিলে। আছিলে হয়।